বাঁহৰ সামগ্ৰী নিৰ্মাণ কৰি পৰিয়াল পোহপাল দিছে বগীচুলিৰ এজন অতিশীপৰ বৃদ্ধই। বাঁহ বেতৰ পৰা বিভিন্ন সামগ্ৰী নিৰ্মাণ কৰি বছৰ বছৰ ধৰি পৰিয়াল পোহপাল দি আহিছে শোণিতপুৰ জিলাৰ চাৰিদুৱাৰ ১ নং বগীচুলি প্ৰায় ৯০ বছৰীয়া এজন অশীতিপৰ বৃদ্ধই। লোকজনৰ নাম খটুৰাম কোচ। বয়সৰ ওচৰত ৫৬ মোনা লোকজনে প্ৰায় ৫০ বছৰৰো অধিক কাল নিজা বাসগৃহতে বাঁহ বেত ব্যৱহাৰ কৰি তলা, পাচি, খৰাহী, জাকৈ, খালৈ, মুঢ়া, জাপি ইত্যাদি সামগ্ৰী নিজ হাতে নিৰ্মাণ কৰি তথা বিক্ৰী কৰি কোনোক্ৰমে পৰিয়ালক পোহপাল দি আহিছে। বাঁহ বেতৰ সামগ্ৰী নিৰ্মাণ আৰু বিক্ৰীৰ বৃদ্ধ লোকজনৰ জীৱন জীৱিকাৰ একমাত্ৰ সম্বল। তৎসত্ত্বেও লোকজনক আৰ্থিক সাহায্য আগবঢ়াবলৈ কাৰো যেন আখৰি নাই। নিজা হাতখনকেই সম্বল ভাবি লৈ লোকজনে নিৰন্তৰ সাজি গৈছে ইটোৰ পিছত সিটো সামগ্ৰী। ভকেল ফৰ লোকেল নামৰ কাৰ্যসূচী দেশজুৰি চলি থকাৰ মাজতে এই বৃদ্ধ লোকজনৰ কুটিৰ শিল্পৰ কৰ্মদক্ষতা জীৱন সংগ্ৰামলৈ সুদৃষ্টি পৰিবনে চৰকাৰ দল সংগঠনৰ? আজি আমাৰ ককায়ে ৫০-৬০ বছৰ ধৰি আজি এই বাঁহ বেতৰে কাম কৰি জীৱন নিৰ্বাহ কৰি আছে। আজি পৰ্যন্ত তেখেতৰ বয়স বৰ্তমান এতিয়া হ'ল ৮০-৯০ বছৰ তেনেকুৱা মাজৰ, মানে মোটামুটি ৮৫ বছৰমান হ'ব ককাই আজি পৰ্যন্ত আজি এই কাম কৰি খাই আছে। ককায়ে আপোনাৰ বিভিন্ন ধৰণৰ বস্তু বনায়, ডলা, চালনী, কুকি, খৰাহী, জাকৈ, খালৈ তেনেকুৱা সমস্ত বাঁহৰ কাম কৰে ককাই আজিও কাম কৰি সুস্থৰূপে আছে আৰু ককাই আমাৰ। ৫০-৬০ বছৰ মই ইয়াকে কৰি জীৱন ধাৰণ কৰি আছোঁ আৰু পৰিয়াল পাৰি আৰু। আপুনি কি বনায়? কি বনায়? পাচি, খৰাহী, কুকি, আকৌ তোমাৰ এই যে ঢকত বহা আসন আৰু তোমাৰ এই যে জাপি এনেকৈ বনাং আৰু বেতৰ এইবিলাক মূৰা চূৰা এইবিলাক বনাং। ক'ত মানে এইবিলাক বিক্ৰী কৰে আপুনি? তাকে কৰি আৰু কৰি আছোঁ আৰু। বালিপুৰৰ পৰা প্ৰাঞ্চলৰ প্ৰতিবেদন দ্য নৰ্থ ইষ্ট টাইমছ।